ৰাতি পুলিচ বজাৰৰ দৃশ্যটো অকণমান বেলেগ আছিলে, এতিয়া আৰু অকণমান বেলেগ। আৰু ৰাতিপুৱা ইমান ধুনীয়া এটা পৰিৱেশ, ৰাস্তা পুৰা খালী হৈ আছে এতিয়া বৰ্তমান, ভিৰ ভাৰ একো নাই। এয়া পুলিচ বজাৰ শ্বিলং। আই লাভ শ্বিলং। শ্বিলঙৰ ৰাস্তাবোৰ চাওক, ইমান সৰু সৰু চেপন ৰাস্তা। আহিতো পালোঁ টাইম মতে, কিন্তু আমাৰ গেষ্ট আহি পোৱা নাই। সিহঁতে কোৱা মতে মই যোনটো টাইম দিছিলোঁ টাইমত আহি পাইছোঁ, গেষ্টটো আহি পোৱা নাই, কি বা কৰি আছে। সিহঁতে মানে বেলেগ পিনে গৈছে। এতিয়া মই কৈছোঁ এইটো চাইডে আহক, এতিয়া আহি আছে। এতিয়া আহিলে আজি আমি গৈ আছোঁ চেৰাপুঞ্জীৰ পিনে। আজি চেৰাপুঞ্জী চাইডত যাম। তো পুলিচ বজাৰত হোটেলত মানে গেষ্টক উঠাৰ টাইমতো ভিডিঅ'টো লোৱা নহ'ল। তো যেনে তেনে মানে তাহাঁতক উঠালোঁ, আৰু উঠাই কিনে ডাইৰেক্ট আহি কিনে আমি পালোঁ এলিফেণ্টা ফলছত। আৰু এইফালে এলিফেণ্টা ফলছত আহি কিনে চাওক শিৱ কুমাৰকো লগ পাই গ'লোঁ। হাই শিৱ কুমাৰ, কষ্ট আছে? ৰাম ৰ একদম ৰাম ৰ চলি ৰহি আছেন নি? চালি ৰাখিছে একদম বঢ়িয়া। আও চাহ খানা যাম, চাহ খানাম আমি। এতিয়া শিৱ কুমাৰকো লগ পালোঁ, দুজনে এতিয়া চাহ খাব যাওঁ। আৰু কেইজনমান ব্যক্তি দেখি পাই আছে, গাড়ী অলপ কম আছে। ৱেডাৰটো কিন্তু পূৰা মস্ত হৈ আছে। আমাৰ গাড়ীখন এই তাতে ৰাখিছোঁ, মাজৰখন হয় মোৰ। এইফালে সিহঁতৰ লোকেল গাড়ীও আছে। আৰু এইফালে দেখি পাইছে এলিফেণ্টা ৱাটাৰফলছৰ কিছুমান শ্বপিং কমপ্লেক্স সিহঁতৰ, সেয়া চাওক। আৰু আমিও ইয়াতে চাহ খাব যাম, সেইটো এণ্ট্ৰি পইণ্ট। আৰু শিৱ কুমাৰ আগে আগে খোজকাঢ়ি আছে। আমাৰ গেষ্ট আহি গ'ল, ওলাই গ'লোঁ আমি ইয়াৰ পৰা। ক'ত বা ৰখিছে দেখাই নাই, এইয়া আগত আছে। এইফালে আমাৰ গেষ্ট গাড়ী মাতি কিনে ইয়াতে গ্ৰুপত ফটো লৈ আছে। এইকেইটা গ্ৰুপত ফটো লৈ আছে এলিফেণ্টা ৱাটাৰফলছত। ইয়াৰ পৰা আৰু আগবাঢ়ি যাম। এতিয়া প্ৰথমতে এটা ভিউ পইণ্টত ৰখিম, আৰু তাৰ পৰা ক'ত যাম মানে ভিডিঅ'ৰ মাধ্যমতে দেখাম। চাই থাকিব লাষ্ট শেষলৈকে ভিডিঅ'টো। আমি এলিফেণ্টা ফলছৰ পৰা ওলাই আহি আমি ৰখিলোঁ এই ভিউ পইণ্টত। চাওক কিমান ধুনীয়া এটা ভিউ, কি ধুনীয়া ভিউ। গেষ্টক আমি সেইটো চাইডে দলঙৰ সেইটো চাইডে এৰি দিছোঁ, সিহঁতে খোজকাঢ়ি আহিব। আৰু ভিউটোতো ইমান ধুনীয়াই। আৰু এতিয়া চাওক জীপ লাইনিং কৰাৰো হেৰি আছে, সুবিধা আছে। কোনোবাই যদি এনেকুৱা হেৰি কৰিব খোজে যাব পাৰে আৰু জীপ লাইনিং। ৰছী লগোৱা আছে এইটো চাইডে যোৱাৰ কাৰণে, এইফালৰ পৰা আছে এইফালে যাবৰ কাৰণে। জীপ লাইনিঙৰ কাৰণে বৰ্তমান মানুহ নাই। আৰু এইটো চিনাৰী চাওক কিমান ধুনীয়া ভিউ পইণ্ট। এয়া বৰ্তমান আমি আহি কিনে এতিয়া ৰখিলোঁ গাৰ্ডেন অফ কেফত। এয়া হ'ল গাৰ্ডেন অফ কেফৰ পাৰ্কিং। আৰু গাৰ্ডেন অফ কেফৰ এণ্ট্ৰি পইণ্ট এইটো চাইডত আছে, এইফালে আছে এণ্ট্ৰি পইণ্ট। কিছুমানে ভিডিঅ'ত মানে কমেণ্ট কৰে যে আপুনি ইমান এনেকুৱা জেগাত যায় কিন্তু ভিতৰুৱা দৃশ্যবোৰ কিয় নেদেখায়। তো ভিতৰুৱা দৃশ্যবোৰ ভাই মই নেদেখাওঁ, আপোনালোকে নিজে আহি কিনে ইয়াতে চাব লাগিব। আৰু যোনে মোৰ লগত ফুৰিব আহিব বিচাৰে তেনেহ'লে মোক এটা মেছেজ কৰিব। তো গাৰ্ডেন অফ কেফৰ পৰা ওলাই আহি আমি ৰখিলোঁ নখালিখাই ৱাটাৰফলছত। দেখি পাই আছে এইটো হ'ল নখালিকা ৱাটাৰফলছ। কিমান ধুনীয়া এটা দৃশ্য, আৰু বেক চাইডে দেখি থকা ভিউ পইণ্টটো চাওক কিমান ধুনীয়া চাওক। আৰু এয়া আমাৰ গাড়ী ইয়াতে আছে। নখালিখাৰ পৰা ওলাই কিনি আমি আহিলোঁ এতিয়া ছেভেন ছিষ্টাৰ ৱাটাৰফলছ। এইটো দেখি পাইছে, এইটো ছেভেন ছিষ্টাৰ ৱাটাৰফলছ। ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এইটো চাইডে যিমান প্লেইনছ এৰিয়া দেখা পাই আছে এইকেইটা হ'ল বাংলাদেশৰ এৰিয়া। প্লেইনছ এৰিয়াবোৰ পূৰা বাংলাদেশ, পানী হৈ আছে বাংলাদেশত। এই পূৰা বাংলাদেশের এরিয়া, পুরো বাংলাদেশের এরিয়া। এই আমার গাড়ি এইফালে আছে। দেখা পাইছে এইটো ছেভেন ছিষ্টাৰ ৱাটাৰফলছ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।